হৰে কৃষ্ণ। বায়ু পুৰাণত উল্লেখ আছে, একাদশী ব্ৰতম য়স্তু ভক্তিমান কুৰুতে নৰঃ সৰ্ব পাপ বিনিৰ্মুক্তা স বিষ্ণুৰিয়াতি মন্দিৰম। অৰ্থাৎ সেইজন ব্যক্তি যিজনে ভক্তিময় ভাৱেৰে একাদশী ব্ৰত পালন কৰে, তেওঁ জীৱনৰ সমস্ত বাধা তথা পাপৰ পৰা মুক্ত হৈ পৰে আৰু শুদ্ধ স্তৰ লাভ কৰাৰ পিছত ভগৱান শ্ৰী বিষ্ণুৰ পৰম ধাম প্ৰাপ্তি কৰে। এনে এক পৰম মংগলকাৰী একাদশী তিথিৰ পুনৰ সমাগত হৈছেহি আৰু এই একাদশী হৈছে জেঠ মাহৰ কৃষ্ণপক্ষত সমাগত হোৱা পবিত্ৰ অপৰা একাদশী আৰু 2025 বৰ্ষৰ পবিত্ৰ অপৰা একাদশী তিথি পৰিছে 23 মে শুক্ৰবাৰে, অৰ্থাৎ কালিলৈ। এই একাদশী পালন কৰিলে ব্যক্তি ভূতজনী, স্ত্ৰী হত্যা আৰু ব্ৰহ্ম হত্যাৰ পাপ তথা আনৰ নিন্দা কৰা তথা মিছা বচন কোৱা ইত্যাদি পাপৰ পৰা মুক্ত হৈ পৰে। তেন্তে আহক আমি সকলোৱে এনে এক পৰম কল্যাণকাৰী অপৰা একাদশীৰ সুন্দৰ কথাৰ ৰস পান কৰোঁ। এবাৰ মহাৰাজ যুধিষ্ঠিৰে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণক জিজ্ঞাসা কৰিলে, হে মধুসূদন, জেঠ মাহৰ কৃষ্ণপক্ষত কোনটো একাদশী সমাগত হয় আৰু ইয়াৰ মাহাত্ম্য কি? কৃপা কৰি আপুনি মোক এই বিষয়ে বিস্তাৰিতভাৱে কওক। যুধিষ্ঠিৰ মহাৰাজৰ প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই এক পৌৰাণিক কথা ক'বলৈ ধৰিলে। প্ৰাচীন কালত এখন অতি সুন্দৰ তথা সমৃদ্ধিশালী নগৰত ৰজা মহিধ্বজে শাসন কৰিছিল। এই ৰাজ্যখন আছিল সকলো ধৰণৰ সুখ সমৃদ্ধি তথা ঐশ্বৰ্যৰে পৰিপূৰ্ণ। আৰু কিয়নো নহ'ব, যিহেতু ৰজাৰ কৰ্মফলেইতো প্ৰজাই ভোগ কৰিব লগা হয়। ৰজা মহিধ্বজৰ পুণ্যৰ প্ৰতাপৰ তেজে সম্পূৰ্ণ ৰাজ্যকে আলোকিত কৰি ৰাখিছিল। কিন্তু কয় নহয় মানুহে যে ভাল তথা বেয়া সকলো ঠাইতে থাকে, সেইবাবেইতো চন্দ্ৰমাতো দাগ থাকে। ঠিক সেইদৰে অত্যন্ত ধাৰ্মিক, সহিষ্ণু তথা উদাৰ সেই ৰজা মহিধ্বজৰ পৰিয়ালত তেওঁৰ কনিষ্ঠ তথা ঈৰ্ষালু ভাতৃ বজ্ৰধ্বজেও বাস কৰিছিল। হয়, তেওঁৰ নিজৰেই ভাতৃ, যিজনে ৰজা মহিধ্বজৰ খ্যাতিৰ দ্বাৰা সৰ্বদাই দুখী হৈ থকাৰ বাবে এদিনাখন সমস্ত মৰ্যাদা ভংগ কৰি পেলালে। সেই ৰাতি আছিল ঘোৰ অন্ধকাৰ কাল ৰাত্ৰি। সম্পূৰ্ণ ৰাজ্য গভীৰ নিদ্ৰাত ঢলি পৰিছিল। বাহিৰত আন্ধাৰটো আছিলেই, কিন্তু এই ৰাজ্যৰ ভাগ্যটো অত্যন্ত গভীৰ অন্ধকাৰ নামি আহিবলৈ গৈ আছিল। সেই দুৰাচাৰী বজ্ৰধ্বজে হাতত তৰোৱাল লৈ নিজ ভাতৃ মহিধ্বজৰ কক্ষৰ পিনে ৰাওনা হ'ল আৰু তাত উপনীত হৈ নিজ ভাতৃ তথা সেই ৰাজ্যৰ মহান ৰজা মহিধ্বজক নিৰ্মমভাৱে হত্যা কৰি পেলালে। অত্যন্ত ক্ৰূৰ সেই দানৱটোৱে হত্যা কৰাৰ পিছত ৰজাৰ মৃত শৰীৰটো নগৰৰ বাহিৰৰ এজোপা আঁহত গছৰ তলত পুতি পেলালে। সেইবাবে ৰজা মহিধ্বজৰ সেইদৰে অকাল মৃত্যু হোৱাত তেওঁ প্ৰেত যোনি প্ৰাপ্তি কৰি সেই গছজোপাতে অতি কষ্টেৰে থাকিবলৈ ল'লে। কিছু সময়ৰ পিছত ভগৱানৰ ইচ্ছাত মহান ঋষি ধৌম্য সেই আঁহত গছজোপাৰ কাষেৰে পাৰ হৈ গৈছিল। তেওঁ নিজৰ তপোবলৰ দ্বাৰা সেই প্ৰেতটোক দেখা পালে আৰু এই কথাও গম পালে যে তাৰ এই দুৰ্দশা কিদৰে হ'বলৈ পালে। উদাৰ মনৰ অধিকাৰী সেই ঋষিজনে প্ৰেতৰ যোনিত থকা ৰজা মহিধ্বজক গছৰ পৰা তললৈ নমাই আনিলে আৰু তেওঁক পৰলোক বিদ্যাৰ দান কৰিলে। নিজৰ দয়া তথা কৰুণাৰ দ্বাৰা বশীভূত হৈ ঋষি ধৌম্যই ৰজাৰ বাবে স্বয়ং অপৰা একাদশীৰ অনুষ্ঠান কৰিলে আৰু যেতিয়া পাৰণৰ সময় হ'ল, তেতিয়া ঋষিয়ে নিজৰ একাদশীৰ সম্পূৰ্ণ ফল ৰজা মহিধ্বজক সমৰ্পিত কৰিলে। এই একাদশীৰ পুণ্য প্ৰভাৱৰ দ্বাৰা ৰজাই পিশাচ যোনিৰ পৰা মুক্তি লাভ কৰিলে। আৰু কেৱল সেয়াই নহয়, তেওঁ ঋষি ধৌম্যৰ প্ৰতি নিজৰ কৃতজ্ঞতা ব্যক্ত কৰিলে আৰু অৱশেষত তেওঁৰ বাবে বিশেষ ৰূপে অহা বিমানত উঠি বৈকুণ্ঠলৈ গমন কৰিলে। তেন্তে আহক এতিয়া আমি আলোচনা কৰোঁ
এই একাদশী ব্ৰত আমি কিদৰে পালন কৰা উচিত? সবাতোকৈ প্ৰথমে একাদশী পালন কৰিবৰ বাবে আমি দশমীৰ দিনাৰ পৰাই কিছুমান প্ৰস্তুতি চলাই থ'ব লাগে। যিদৰে দশমীৰ দিনা যদি সম্ভৱ হয় তেন্তে সন্ধ্যাৰ পূৰ্বে পাতল আহাৰ গ্ৰহণ কৰিব লাগে। ৰাতি পৰম ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ কৰি সোনকালে শয়ন গ্ৰহণ কৰিব লাগে আৰু পৰৱৰ্তী দিনা একাদশীত পুৱা ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে। উঠি স্নান কৰি ভগৱানৰ মংগল আৰতি কৰিব লাগে। যদি সেয়া সম্ভৱ নহয় তেন্তে অনলাইন দৰ্শন কৰিব পাৰে। মংগল আৰতিৰ পিছত একাদশী ব্ৰতৰ সংকল্প গ্ৰহণ কৰিব লাগে। নিজৰ হাতত অলপ গংগাজল লৈ ভগৱানৰ ফটো অথবা বিগ্ৰহৰ সন্মুখত একাদশী ব্ৰতৰ সংকল্প গ্ৰহণ কৰি এই মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে। একাদশ্যম নিৰাহাৰা স্থিত্বা অহম পৰেহনি ভোক্ষ্যামি পুণ্ডৰীকাক্ষ শৰণম মে ভৱ অচ্যুত। এইদৰে সংকল্প গ্ৰহণ কৰি নিজৰ মন তথা বুদ্ধি ইন্দ্ৰিয়সমূহ ভগৱানৰ চৰণ কমলত কেন্দ্ৰিত কৰি তুলসী দেৱীৰ সেৱা পূজা কৰা উচিত। তুলসী দেৱীক আৱশ্যক অনুসৰি জল, ধূপ, দীপ তথা পুষ্প অৰ্পণ কৰিব লাগে। তেওঁক প্ৰণাম জনাব লাগে আৰু সন্মুখত বহি হৰে কৃষ্ণ মহামন্ত্ৰৰ যিমান পাৰি সিমান জপ কৰিব লাগে। আৰু একাদশীত যদি আমি সম্পূৰ্ণ উপবাসত থাকিব পাৰোঁ তেন্তে সেয়াই শ্ৰেষ্ঠ। কিন্তু যদি কোনো শাৰীৰিক অসুবিধা থাকে তেন্তে আমি নিজৰ আৱশ্যকতাৰ অনুসৰি দিনত এবাৰ অথবা দুবাৰ ফল-মূল, গাখীৰ, একাদশী প্ৰসাদ তথা গাখীৰৰ পৰা প্ৰস্তুত কৰা প্ৰসাদ সেৱন কৰিব পাৰোঁ। শিশু, বৃদ্ধ ব্যক্তি, গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মহিলাসকলক একাদশী প্ৰসাদ সেৱন কৰি ব্ৰত ৰাখিবলৈ উপদেশ দিয়া হয়। কিন্তু যিকোনো পৰিস্থিতিতে ব্যক্তিয়ে একাদশীৰ দিনা অন্ন গ্ৰহণ কৰা উচিত নহয়। আৰু অন্ন বুলি ক'লে চাউল, দাইল, ঘেঁহু, দালিয়া, মটৰ ইত্যাদি তথা সেইবোৰৰ পৰা প্ৰস্তুত কৰা খাদ্য পদাৰ্থ সেই সকলোবোৰ ধৰা হয়। সেইদিনা প্ৰয়াস কৰা উচিত যে বাহিৰৰ পৰা অনা পেকেট কৰি থোৱা কোনো বস্তু যাতে খোৱা নহয়। একাদশীৰ সম্পূৰ্ণ দিনটোত পৰম ভগৱানৰ দিব্য লীলাৰ কথা শ্ৰৱণ তথা অধ্যয়ন কৰাত ব্যস্ত থাকিব লাগে। সন্ধ্যা সময়ত ঘৰত ভগৱান তথা তুলসী দেৱীৰ ওচৰত ঘিউৰ চাকি জ্বলোৱা উচিত। হৰে কৃষ্ণ মহামন্ত্ৰৰ কীৰ্তন কৰা উচিত। পৰৱৰ্তী দিনা দ্বাদশীত পুনৰ ব্ৰহ্ম মুহূৰ্তত উঠি মংগল আৰতি কৰি নিৰ্ধাৰিত সময়ত নিজ ঘৰ অথবা মন্দিৰত সুযোগ্য ব্ৰাহ্মণ অথবা বৈষ্ণৱক প্ৰসাদ খুৱাব লাগে। তেওঁলোকক নিজৰ ক্ষমতা অনুসৰি কিবা নহয় কিবা দান দিব লাগে। আৰু তাৰ পাছত স্বয়ং নিজেও ভগৱানৰ অন্নপ্ৰসাদৰ স্বীকাৰ কৰি একাদশী ব্ৰত পালন কৰিব লাগে। তেন্তে আহক সম্পূৰ্ণ শ্ৰদ্ধা তথা নিয়ম অনুসৰি এই অপৰা একাদশীৰ ব্ৰত পালন কৰোঁ আৰু জীৱনৰ পৰম লক্ষ্যৰ পিনে নিজকে অগ্ৰসৰ কৰা যাত্ৰাৰ আৰম্ভ কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।